হয় চাওক ওপৰত কিনকিনীয়া বৰষুণ আৰু সমান্তৰালভাৱে একাঠো বোকা লৈ এই মুহূৰ্তত আচলতে এখন ভিজুৱেলছ আমি দেখুৱাইছোঁ। এইটো স্থান হৈছে যোৰহাটৰ 102 নং তিয়ক বিধানসভা সমষ্টিৰ এটা বানে ধুই যোৱা অঞ্চল, কাৱৈমাৰী অঞ্চল। আৰু বিশেষকৈ যিটো স্থানত উপস্থিত আছোঁ এইটো এটা মথাউৰি হয়। এইটো মথাউৰি হৈছে জাঁজি নদীৰ মথাউৰি, আৰু এই মথাউৰিটো সিপাৰে সম্পূৰ্ণ যদি চোৱা যায় প্ৰায় 20খনকৈ গাঁও সামৰি বৃহত্তৰ মথাউৰিটো। আমি পোনে পোনে এটা কথাহে ক'বলৈ লৈছোঁ যে অসম চৰকাৰৰ যিটো জলসম্পদ নামৰ ব্যাগম বিভাগ আছে, সেই বিভাগটোৰ যি ফুলজাৰি মৰা কথা, সেই কথা আচলতে কেনেকুৱা ধৰণৰ, তাৰ বাস্তৱ আচলতে কি পটভূমি আমি দেখুৱাবলৈ লৈছোঁ। এইটো স্থান হৈছে, মই পূৰ্বেও কৈছোঁ, এইটো স্থান হৈছে কাৱৈমাৰী অঞ্চল। আৰু এই ধৰণে এজাক চিপচিপীয়া বৰষুণত আচলতে কান্ধত কোৰখন লৈ এনেধৰণে ৰাইজ ওলাই আহিছে। এটা উদ্দেশ্য যে ৰাইজ যাব পৰা এটা পৰিৱেশ হওক। এই জাঁজি নদীৰে মথাউৰিটোৱে হৈছে বৃহত্তৰ 20খনকৈ গাঁও, জাঁজিমুখ, চীনাতলি, কাৱৈমাৰী, এনেধৰণে 20খনকৈ গাঁৱৰ আচলতে ৰাইজৰ অন্যতম সম্বল। বাৰিষা আহিলেই নদীত যেতিয়া ফেনে ফুটুকাৰে বাঢ়ি উঠে, এই মথাউৰিটোৱে হৈ পৰে এইসকল লোকৰ জীৱন সম্পদৰ অন্যতম সম্বল। আৰু এই মথাউৰিটো দাঁতি কাষৰীয়া যিবিলাক অঞ্চল, এই অঞ্চলৰ আচলতে ৰাইজৰ অন্যতম সম্বল এইটোৱে। কিন্তু ঘটনা এইটোহে যে এইটো উন্নয়নৰ কাৰণে বা এইটো নিৰাপত্তাৰ কাৰণে, এইটো ডেভেলপমেণ্টৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। কোনো ধৰণৰ আচলতে এই পথেৰে এজন ৰোগী আজি তাৰিখত লৈ যাব নোৱাৰে। এই অঞ্চলৰ ৰাইজ বহিৰ্জগতলৈ এজাক বৰষুণ দিলে ওলাই যাব নোৱাৰে। তাৰ ফলতে আছে এনেধৰণে আচলতে এইজাক বৰষুণক একাষৰীয়া কৰি এইসকল ৰাইজ আছে হাতত কোৰখন লৈ আজি তাৰিখত ওলাই আহিছে পথ নিৰ্মাণৰ বাবে। মই আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম, কি ক'ব আচলতে এই বিষয়বিলাক আপোনালোকে বিভাগৰ লগত জনাই নাই? বিশেষকৈ দেখা গ'ল যিগৰাকী বিভাগৰ মন্ত্ৰী আচলতে ইতিমধ্যে বিগত নিৰ্বাচনৰ সময়ত আপোনালোকৰ এই গাঁৱতে আহিলে, বহুবাৰ মিটিং কৰিলে, ধূলি উৰুৱাই গ'ল এখন গাঁৱৰ মাজেদি। আপোনালোকে বিষয়বিলাক কৈছে, তেওঁলোকৰ দৃষ্টিগোচৰ হৈছে? হয়, আমি এই অঞ্চলৰ ৰাইজে বিগত 10 বছৰে ৰজাঘৰীয়া আৰু প্ৰশাসনক যথেষ্ট আবেদন নিবেদন কৰা হৈছে যে এই অঞ্চলৰ 20খন গাঁৱৰ একমাত্ৰ যাতায়াতৰ পথ হৈছে এই এন ডি মথাউৰিটো। এজাক বৰষুণ দিলে এই এন ডি মথাউৰিটোৰে মানুহ যাব পৰা অৱস্থা নাথাকে। আজি ছাত্ৰ ছাত্ৰীয়ে হওক, ৰোগীয়ে হওক, বিদ্যালয়লৈ বা আজি চিকিৎসালয়লৈ যাবলৈ যথেষ্ট দুৰ্ভোগ ভুগিব লগা হয়। আচলতে জলসম্পদ বিভাগ এটা আছে বুলি আমি শুনিছোঁহে, কিন্তু মন্ত্ৰীজনৰ বিভিন্ন সময়ত দাম্ভালি কথাবোৰ আমি শুনিছোঁহে, কিন্তু প্ৰকৃত অৰ্থত আমাৰ গাঁও অঞ্চলত কোনো ধৰণৰ উন্নয়ন কৰিব পৰা নাই এই মন্ত্ৰীগৰাকীয়ে। তেওঁ যোৱা লোকসভা নিৰ্বাচনৰ সময়ত এই অঞ্চলৰ চুকে কোণে তেওঁ ঘূৰিছে, কিন্তু উন্নয়নৰ কথা তেওঁ এটাও নক'লে। কেৱল তেওঁলোকে বিৰোধীক গালি পাৰিয়ে তেওঁলোকে গুচি গ'ল। তেওঁলোকে এটা প্ৰতিশ্ৰুতি নিদিলে যে এই END-টো আমাক নিৰ্মাণ কৰি দিব বা সুব্যৱস্থা কৰি দিব। আজিলৈকে কোনো ধৰণৰ আমাৰ ৰজাঘৰীয়াৰ পৰা দৃষ্টিগোচৰ হোৱা নাই। সেয়েহে আমি ৰাইজে নিজৰ গাঁঠি ধন খৰচ কৰি আজি ওলাই আহিছোঁ, যাতে আমাৰ এই অঞ্চলৰ ৰাইজে অলপ সকাহ পায়, যাতে বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকলে অলপ যাব পাৰে। যাতে কালি দুগৰাকী ছাত্ৰ ছাত্ৰী পৰি আঘাতপ্ৰাপ্ত হৈ মেডিকেল যাব লগা অৱস্থা হৈছে, তেনেকুৱা এটা ব্যৱস্থা যাতে নহয় তাৰ প্ৰতি দৃষ্টি ৰাখি আমি সকলো ৰাইজ আজি ওলাই আহিছোঁ, মাৰবান্ধি ওলাই আহিছোঁ এই ৰাস্তাটো উন্নয়নৰ ক্ষেত্ৰত। আৰু আপোনালোকৰ চেনেলৰ যোগেদি আমি মন্ত্ৰীগৰাকীক অনুৰোধ জনাব বিচাৰিছোঁ যে এইটো এটা অতি পিছপৰা অঞ্চল। এই অঞ্চলৰ ৰাইজে যথেষ্ট দুৰ্ভোগ ভুগি থাকে, বাৰিষাৰ সময়তে হওক বা খৰালি সময়তে হওক। আপুনি অন্ততঃ কৃপা দৃষ্টি কৰি এই 20খন গাঁৱৰ ৰাইজৰ প্ৰতি আপোনাৰ যদি মত আছে, আপোনাৰ যদি সুচিন্তা আছে, তেন্তে হ'লে এই ৰাস্তাটো আপুনি খুব কম দিনৰ ভিতৰত উন্নত কৰিব বুলি আমি আশা ৰাখিছোঁ, অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। এয়া হৈছে জনসাধাৰণৰ মত। আচলতে খুব আপোনাৰ পৰা মই এটা কথা জানিব বিচাৰিম, যিটো মথাউৰি আচলতে এই মথাউৰিটো এই 20খন গাঁৱৰ অন্যতম সম্বল। এইকাৰণে কৈছোঁ, বাৰিষা আহিলে এই অঞ্চলবোৰত যেতিয়া আমি আহোঁ তেতিয়া দেখোঁ, যেতিয়া মানুহৰ ঘৰত পানী সোমায় সেই সময়ত কিন্তু মানুহে এই মথাউৰিটোৰ ওপৰতে আশ্ৰয় গ্ৰহণ কৰে। ইয়াত গৰু ম'হ ৰাখে, একেলগে মানুহে ইয়াত ঘৰ সাজি থাকিব লগা হয়। কিন্তু সেই সময়ত আহে বিষয়াসকল, সেই সময়টোত আহে চাউল পাত দি গুচি যায়। কিন্তু ঘটনাটো হ'ল তাৰ পাছৰ পৰ্যায়খিনিত যে নাহে। আপোনালোকে কি ক'ব আচলতে? কয় নাই কাৰোবাৰ? আমি হয় কম, আমি ৰাইজক, চৰকাৰক কম। চৰকাৰ কিমান ক'ব, কৈ আমনি লাগিছে সদায়। চৰকাৰক সেইদিনাখনি আপোনাৰ কিছুমান মানুহ আহে, আমি কওঁ এইটো বস্তু আমাৰ ৰাস্তাটো অকণ গুৰুত্ব দিব, কিন্তু গুৰুত্ব নিদিয়ে। কৈ আমাৰ আমনি লাগিছে। ধৰক আমাৰ আজি নিজে ওলাই আহিছোঁ, মোৰ এখন গাড়ী আছে, গাড়ীখনো এতিয়া যাতায়াত কৰিব নোৱাৰোঁ। ইনষ্টলমেণ্ট আছে, ইনষ্টলমেণ্টো দিব নোৱাৰোঁ। ধৰক কেলে, গাড়ীখন উলিয়াই লৈ গ'লেহে য'ত ত'ত কিবা এটা কৰিব পাৰিম। সেইকাৰণে আপোনাৰ চৰকাৰক কৈছোঁ, ভালে আমাক গুৰুত্ব দিয়ক। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আৰু এইসমূহ ছবি আমি এই স্থানৰ পৰা পুনৰ দেখাইছোঁ। আৰু বিশেষকৈ এই কথাটো মই
পুনৰ উনুকিয়াইছোঁ এই ছবি আমি এই স্থানৰ পৰা দেখাইছোঁ ৰাজ্যখনৰ যিটো ব্যাগম বিভাগ জলসম্পদ নামৰ বিভাগৰ সেইসকল বৰমূৰীয়াক আমি দেখাইছোঁ বিভাগৰ মন্ত্ৰীজনক দেখাইছোঁ বিশেষকৈ অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীজনক দৃষ্টিগোচৰ কৰাইছোঁ যোৰহাট জিলা উপায়ুক্তক দৃষ্টিগোচৰ কৰাইছোঁ এই কাৰণেই যি সময়ত কৈ থকা হৈছে সৰ্বস্তৰ উন্নয়নৰ কথা যি সময়ত ৰাস্তাৰ চৌকাষে ব্যাগম বিকাশৰ বিকাশৰ হোৰ্ডিং লগোৱা হৈছে সেই সময়ত প্ৰকৃততে উন্নয়ন বা বিকাশ এনেধৰণে আহিছে ৰাজ্যৰ গ্ৰামাঞ্চলতে আৰু এই ছবি যোৰহাট জিলাৰ 102 নং তিয়ক বিধানসভা নৈপৰীয়া অঞ্চল কাৱৈমাৰী অঞ্চলৰ এই দৃশ্য আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ